যোৰহাটৰ মাজমজিয়াত হঠাৎ দপদপকৈ জ্বলিল মাৰুতি 800 বাহন। যোৰহাট তৰাজান নায়েৰা পেট্ৰল ডিপুৰ সমীপত জ্বলিল মাৰুতি বাহনখন। বাহনখনৰ নম্বৰ AS23B5383। আনহাতে এই বাহনখনত কি কাৰণত অগ্নিকাণ্ড সংঘটিত হ'ল বৰ্তমানেও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰক্ষী লোক উপস্থিত হৈ অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। ইফালে বাহনৰ গৰাকী কোন সেয়াও জানিব পৰা হোৱা নাই। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। এখন তেখেতে লৈ আহিছিলে ধোঁৱা ওলোৱাৰ পিছতে মানুহটো দুজন নামি দিলে। আমি কৈছে বোলে জুই লাগিলে নেকি বোলো। ডিব্ৰু বা ফায়াৰ জানিব জ্বলালে, নুনুমালে নাপাওঁ কেতিয়াবা। নাই একো নাই হোৱা মানুহকেইটা একো এইফালে সোমাই গৈছে, চিনি নাপাওঁ এতিয়া। সোমাই গৈছিলে বামুণ ঘৰত তিনিআলিতে আছে নালে মূৰতে দেখি আছে। আহোঁতে মানে তেওঁলোকে ধোঁৱা দেখিলে, ধোঁৱা ওলোৱাৰ সময়তে মানে তেওঁলোকে কৰিলে কি বোলে ধোঁৱা ওলাওঁতে তেওঁলোকে নামি দিলে। লাগিলে নেকি বোলে, জুই লাগিলে নেকি তেনেকুৱা লাগিছে। ধোঁৱা ওলাইছিলে হেমত পাছতে বেছি জ্বলিছে। ৰাইজে ফোনৰ প্ৰাইভেটত ফোন কৰিলে, কৰাৰ পিছতে প্ৰাইভেটে নিমলে গোটেই জ্বলিছে। বামুণ গাঁৱৰ তিনিআলি, বামুণ গাঁও বুলি ক'লে আৰু